টংলাৰ শ্বহীদ বাকৰিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। যোগ প্ৰশিক্ষক অৰূপ বড়োৰ নেতৃত্বত যথেষ্ট সংখ্যক যুৱতী মহিলাই যোগ প্ৰশিক্ষণ লাভ কৰে। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি টংলাৰ শ্বহীদ বাকৰিত যোগ দিৱস উদযাপন কৰা হয়। পূব টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চৰ উদ্যোগত চাইল্ড আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীৰ সহযোগত যোগ দিৱস পালন। কাৰ্যসূচীত ৰাতিপুৱাৰ ভাগত গছপুলি ৰোপণেৰে আৰম্ভ কৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি পূব টংলা অঞ্চলৰ যুৱতী মহিলা শতাধিক লোকে অংশগ্ৰহণ কৰে। স্বাস্থ্যই পৰম ধন। আমি স্বাস্থ্যক বা নিজৰ শৰীৰটোক মৰম কৰিব লাগে। আমি নিজৰ শৰীৰটোক নিজৰ স্বাস্থ্যক যেতিয়া আমি মৰম কৰোঁ তেতিয়া আমি সদায় নিৰোগী হৈ জীয়াই থাকিব পাৰিম বা সুস্থ সবল হৈ থাকিব পাৰিম। সেই অনুসাৰে আজি সমগ্ৰ দেশ সমগ্ৰ ৰাজ্যৰ লগতে সংগতি ৰাখি পূব টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চৰ উদ্যোগত আৰু সামাজিক অনুষ্ঠান মন যায় লগতে চাইল্ড আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰী লগতে আমাৰ ওদালগুৰি BMMU SRLMৰ মহিয়সী CLFৰ অন্তৰ্গত আমাৰ SSG মহিলাসকলৰ সহযোগত আজি আমি এই শ্বহীদ বাকৰি পলাহগুৰিত আন্তৰ্জাতিক যোগ দিৱস পালন কৰিছোঁ। ইয়াতে আমি আসন প্ৰণায়াম জগিং আমি গোটেইখিনি কৰিছোঁ বা আমি কেনেকৈ সুস্থ হৈ থাকিব পাৰোঁ তাৰ ওপৰত তেওঁলোকক কিছু আভাস দিয়া হৈছে। 21 জুন আন্তঃৰাষ্ট্ৰীয় যি যোগ দিৱসৰ লগত সংগতি ৰাখি সেউজী ধৰণী অভিযানক মই গোপালদেৱ শৰ্মাক যি বৃক্ষৰোপণ কাৰ্যসূচীত মোক যি অংশগ্ৰহণ কৰিলে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যোগ দিৱসৰ যিটো মাধ্যম সকলো ভাৰতবৰ্ষতে এটা স্থান পাইছে। মই আশা কৰিম এই যোগ দিৱসটো আৰু ইয়াতকৈ আমাৰ গাঁৱত আৰু উন্নতমান হওক। এই আমাৰ যোগ দিৱসৰ যিটো উপকাৰিতা সকলোৱে আমি যদি বুজো তেতিয়াহ'লে আমাৰ বিশেষকৈ চিকিৎসা বিভাগত আমাৰ যথেষ্ট উপকাৰিতা হ'ব। আৰু সকলোকে এই যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ। এই আমাৰ আজি যিটো আমাৰ 21 জুনৰ যিটো যোগ দিৱস পূব টংলা সাংস্কৃতিক যুৱ মঞ্চৰ আয়োজনত যিটো যোগ দিৱসৰ আয়োজন কৰিছে এইটো অতি আমাৰ কাৰণে ভাল খবৰ। আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে। আশা কৰিম এই যিটো প্ৰচেষ্টা সদায় অব্যাহত থাকক। এই প্ৰচেষ্টাই আমাক এই গাঁওখন যথেষ্টখিনি আগুৱাই লৈ যাব। এই যোগ দিৱসত আমাৰ যোগ প্ৰশিক্ষক হিচাপে অৰূপ বড়োৱে সহায় সহযোগ কৰিছে। তাৰ লগতে আমাৰ এই কাৰ্যসূচীত আমাৰ বনগাঁও VCTCৰ অধ্যক্ষ হৰিশ্বৰ ডেকাদেৱ, আমাৰ বিশিষ্ট সমাজ সেৱক তথা এগৰাকী সেউজী ধৰণী অভিযানৰ পৃষ্ঠপোষক গোপালদেৱ শৰ্মাও আছে। আৰু এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি প্ৰথমবাৰৰ বাবে এটা বহল পৰ্যায়ত আমাৰ পলাগড় শ্বহীদ বাকৰিত অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানৰ জৰিয়তে এটি সমাজলৈ এটা বাৰ্তা কঢ়িয়াব বিচাৰিছে। এই বাৰ্তাটোৰ জৰিয়তে আমাৰ সমাজখনক মানে যিটো নেকি আমাৰ যোগৰ সৈতে পৰমাত্মাৰ মিলন সেই উদ্দেশ্যে এই যোগ দিৱসটো অনুষ্ঠিত কৰা হৈছে। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।